আজিকালি পুলিচ এই টকা তোলাৰ মানসিকতাটো নাই নোহোৱাই হৈ গ'ল। আজিকালিতো চৰকাৰী অফিচতো টকা লোৱা সংখ্যা কমি গ'ল। চাওক, সীমান্তত হাৰাশাস্তি কৰা বুলিতো মই কোনো অভিযোগ নাপাওঁ, কাৰণ আমাৰ গেটত আজিকালিতো পুলিচে নাথাকে। এতিয়া কোনোবা দুই চাৰিটা ল'ৰাই কেতিয়াবা কাৰোবাক ধমকা ধমকি কৰে, তেনেকুৱা এটা পৰিৱেশ চলি থাকে। কিন্তু অসমৰ আপোনালোকে ট্ৰাক চালকবিলাকক কেতিয়াবা ইণ্টাৰভিউ ল'ব, অসমত যিমান স্মুথ কোনো ৰাজ্যতে ইমান স্মুথ নাই। অসমত একদম এতিয়া আপোনালোকে কেতিয়াবা নিজে এটা ট্ৰাকত বহিও ল'ব পাৰে সাংবাদিক, আৰু আপোনালোকে শ্ৰীৰামপুৰৰ পৰা আহিবও পাৰে, শ্ৰীৰামপুৰৰ পৰাও যাবও পাৰে। আজিকালি পুলিচ এই টকা তোলাৰ মানসিকতাটো নাই নোহোৱাই হৈ গ'ল। চব নতুন নতুন ডেকা ল'ৰা ছোৱালী, আগৰ দৰে অসমত এই পৰিৱেশটোৱে নাই। আজিকালিতো চৰকাৰী অফিচতো টকা লোৱা সংখ্যা কমি গ'ল। যিমানে নতুন এপইণ্টমেণ্ট হৈ আছে বা পুৰণা ভাল মানুহখিনিয়েও এটা পৰিৱেশ পাইছে, এতিয়াতো এইবিলাক অসমত বহুত কমিয়ে গ'ল। এতিয়া ধৰক এই ডায়েৰীতে প্ৰত্যেক মানুহে টকা পাব, কোনেওতো কাকো চিনিয়ে নাপায়, খালি কম্পিউটাৰত টিপা মাৰি দিব, গুচি যাব টকা। এতিয়া আমি অৰুণোদয়ত 32 লাখ মানুহক টকা দিওঁ, কোনেওতো চুবই নাপায়, পইচা টিপি দিওঁ গুচি যায়। গতিকে সেই যিটো আগৰ পৰিৱেশ আছিল, এইবিলাক নোহোৱা হৈ গ'ল এতিয়া।